সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বহুত দিন ব্লগ দিয়া হোৱা নাছিলে। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ আছোঁ বাৰু কিবাকে। তো আজি ছোৱালীৰ ক্লাছ 6ৰ ৰিজাল্ট দিব জানেনে, বহুত এক্সাইটেড হৈ আছোঁ। বাট ছোৱালী অকণমান টেনশ্যন হৈ আছে, কাৰণ তাইক ভয় লাগি আছে কি হ'ব, কাৰণ প্ৰতিবাৰেই তাই ক্লাছ টপাৰ হয় জানেনে। তো এইবাৰ অকণমান দুটা এক্সামত 2-3টা কুৱেশ্যন ৰং কৰি লিখি আহিছে, ভুলতে 1 মাৰ্কছৰ বেছি নহয়। তো সেইটো কাৰণে তাই টেনশ্যন কৰি আছে। তো মই কৈছোঁ যি কি নহওক মা, তুমি যি কৰিবা ভালে কৰিবা, যেনেকুৱাই নহওক ভালে হ'ব তোমাৰ বোলা, আমি যাওঁ এতিয়া এনেকৈ কৈ লৈ গৈছিলোঁ। 8:15 মানতে ষ্টাৰ্ট হৈ গৈছিলে, তালৈকে যাম বাৰু, সেইটোৱে দেখাই আছিলোঁ। তো 8:15 মানতে PTM ষ্টাৰ্ট হৈছে, এতিয়া প্ৰায় 10টা মানে বাজে, শেষে হ'ব। এইটো চাওক মেঘালয়ৰ মানুহ, মই কেইটামান অলপমান ভিডিঅ' লৈ লৈছোঁ, সিহঁতৰো স্কুলৰ পৰা আহি আছে। আৰু ৰাস্তা আৰু সঁচাকৈ কথা এটা কি জানেনে, মেঘালয়ৰ ৰাস্তাবিলাক বহুত ধুনীয়া, বহুত দুইফালে গছ থাকে, পাহাৰ থাকে। তো স্কুলত যোৱা ৰাস্তাটোও বহুত ধুনীয়া হয়। আৰু এতিয়া অকণমান গ্ৰীনাৰীটো কমিছে, বৰষুণৰ পানী পোৱাৰ লগালগ গছবিলাক ধুনীয়া হ'ব। আৰু এনেকৈ দুটা বাচ্চাক খোৱাই লোৱাই ধুৱাই এনেকৈ 10টা বজাৰ ভিতৰত গ'লোঁ কিবাকৈ। আৰু স্কুলৰ চৌহদটো চাওক, ইমান ধুনীয়া চাফা বিউটিফুল, একদম বহুত ধুনীয়া লাগিব আপোনালোকৰ। গছ গছনি ইমানেই ধুনীয়া চাফাকৈ ৰাখে নহয়, বহুত ভাল লাগে। এটা বাচ্চাও ফুল নিচিঙে জানেনে, বহুত ডিচিপ্লিন কৰি ৰাখিছে, ভাল লাগে চাই। আৰু তাৰ পৰা আহি ছোৱালীৰ ৰিজাল্টো বহুত ভাল কৰিছে, তাইয়ে এইবাৰ ক্লাছ টপাৰ হৈছে। তো এইটো ভাল লাগিছে। আহি সিহঁতক মই মন্দিৰত দৰ্শন কৰাব লৈ গ'লোঁ। তাৰপিছত ওচৰতে ভাবি এজনীৰ ওচৰত নৱৰাত্ৰি হৈ আছে যিহেতু, কিছুমান ছোৱালীক আনি পূজা কৰে সিহঁতে, যে কন্যা পূজন হৈছিলে তাৰে প্ৰসাদ দিছে। সিহঁতৰ যে এইটো কমন থাকিবই, বুটৰ চব্জিটো কৰিব, লুচি আৰু ইফালে পায়স এনেকৈ দি দিছিলে। তো এইটো খাই দুপৰীয়াৰ কাৰণে ভোজনৰ ব্যৱস্থা কৰিছোঁ, কিন্তু তাৰ ভিডিঅ' লোৱা হোৱা নাই। কিন্তু আপোনালোকক আজি মই এটা ইণ্টাৰেষ্টিং চাটনি বনোৱা শিকাম। চাটনিটো মানে নিৰামিষ হয়, কিন্তু আপুনি আলু পৰাঠা হওক, ৰুটি হওক, গৰমা গৰম যিকোনো ধৰণৰ ময়দাৰ পৰাঠা হওক, যিকোনো সমোচা হওক, মানে খাই ফ্ৰেঞ্চ ফ্ৰাই হওক, চবৰে লগত খাই ইমান ভাল লাগিব নহয়। চাব, কেৰাহীত অকণমান আপোনালোকে ৰিফাইন তেল আৰু অকণমান মিঠাতেল দি দিব। তাৰ লগত কাজু মোৰ শেষ হৈ গৈছিলে, এটাই আছিলে, কিন্তু 2-3টামান দি দিব। টমেটো, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা 1 টুকুৰমান আৰু বাদাম দি দিব। অকণমান ভাজি ল'ব তেলত, আৰু ব্লেক সল্ট আৰু তাৰ লগতে সন্ধৱ লৱণ যিটো কয় যে, এইটো দি দিব। এইটো দিলে খাবলৈ অকণমান টেষ্টি হয়। নিমখটো মানে ক'লা নিমখৰ যিটো স্মেলটো বা হেৰিটো টেষ্টটো আহে। আৰু অকণমান গুড় দি দিব। মই চেনি দিয়া নাই, কাৰণ হাজবেণ্ডে নাখায় বা আমিও নাখাওঁ, এভইড কৰোঁ। তো অকণমান গুড় দি দিব আৰু এইটো পেষ্ট ঘূৰাই ল'ব। ইমান খাবলৈ টেষ্টি হয় জানেনে, ভাতৰ লগতো মই খাওঁ এইটো, আহিব আপোনালোকে। আৰু ইয়াতে ছোৱালীৰ মানে 4জনী বান্ধৱী হয়। ইয়াতে 2জনী যি ব্লু কালাৰৰ আছে, এজনী ৰাজস্থানৰ হয়, এজনী হাৰিয়ানাৰ হয়। সিহঁতে মানে নিজৰ জেগালৈ গুচি যাব, সেইকাৰণে সিহঁতক পাৰ্টি দিছিলোঁ। ৰিজাল্টো ভাল কৰিছে, 4জনী একেলগে পৰে জানেনে। তো বেয়াও লাগে বাৰু, কিমান মানুহ এনেকৈ লগ পাওঁ, কিমান গুচি গ'ল, কিমান আহে, তেনেকৈ আৰু লাইফটো মানে তেনেকৈ গৈ আছে বাৰু। ভালো লাগে, এটাচমেণ্ট হয়। আকৌ এটাচমেণ্ট গ'লে তেতিয়া বেয়া লাগে, দুখ লাগে, সেইটো মনত পৰি থাকে। তেনেকৈ আৰু লাইফটো তেনেকুৱাই। মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি